হয় আজি ডিব্ৰুগড় জিলাৰ আজি মৰাণ সমষ্টিত আমি উপস্থিত আছো আৰু ডিব্ৰুগড় জিলা সমিতিৰ ৰিভিউ মিটিং হৈ যায় যেহেতু ডিব্ৰুগড় জিলাত 6টা বিধানসভা সমষ্টি আছে আৰু আমি আজিৰ সভাত আমি আটাইকেইটা সমষ্টিত আমি প্ৰাৰ্থী দিয়াৰ কথা আলোচনা কৰিছো আৰু ইতিমধ্যে প্ৰাৰ্থীসকলো ইতিমধ্যে আমাৰ লগত যোগাযোগ হৈছে কিছু প্ৰাৰ্থী ইয়াতে উপস্থিতিও আছিল সব জয় ভাৰত পাৰ্টিৰ যোনটো প্ৰচাৰ কাৰ্য সমগ্ৰ অসমতে তীব্ৰ গতিত চলি আছে আৰু বিশেষকৈ ডিব্ৰুগড় জিলাত এতিয়া আৰু বহুত ভাল কাম চলি আছে কাৰণ আপোনালোকে জানে ইতিমধ্যে 6 জনগোষ্ঠীক লৈ পেলে বা আদিবাসীসকলৰ যি সমস্যা লৈ পেলে যি আশা আটছা বা এচিএমএছৰ উদ্যোগত যোনটো গণহংকাৰ চলিলে ইয়াৰ পিছে পিছে কংগ্ৰেছ হওক বা বিজেপিয়ে হওক বা অন্য দল হওক সকলো দলকে মানুহে বেয়া পোৱা হৈছে আৰু সকলোৱে এটা নতুনত্ব এটা চেঞ্জ এটা বিচাৰি আছে গতিকে জয় ভাৰত পাৰ্টিক সকলোকে মানে সকলোৱে আকলি ল'ব বিচাৰিছে আৰু যাৰ কাৰণে আমি জয় ভাৰত পাৰ্টিৰ ডিব্ৰুগড় জিলাত আমি প্ৰত্যেকজনৰ মনত বা অন্তৰত আমি জাগা ল'বৰ কাৰণে আমি চেষ্টা চলাইছো আৰু সকলোৱে ভাল এটা ৰেছপন্স দি আছে আৰু মই ভাবো 2026 যি বিধানসভা নিৰ্বাচনৰ যোনটো ফলাফল জয় ভাৰত পাৰ্টিৰ ফলাফল বহুত ভাল হ'ব বুলি মই ভাবো 6 জনগোষ্ঠীৰ প্ৰসংগক লৈ কিবা ক'ব নেকি 6 জনগোষ্ঠীৰ কথা বা প্ৰসংগ আপোনালোকে চাব অসমত এজেপি চৰকাৰ আছিল এজেপি চৰকাৰৰ সময়তো 6 জনগোষ্ঠীৰ কথা আহিছিল তাৰ পিছে পিছে কংগ্ৰেছ চৰকাৰ আহিলে কংগ্ৰেছ চৰকাৰৰ 6 জনগোষ্ঠীৰ প্ৰতিশ্ৰুতি দিছিল যে 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব কিন্তু কংগ্ৰেছ দল নকৰিলে যাৰ কাৰণে কংগ্ৰেছ দল হাৰি থাকিলে ইয়াৰ পিছে পিছে বিজেপি আহিলে বিজেপিও আজি চাওক বিজেপি ক'বলৈ গ'লে অসমৰ ৰাজ্যৰ ওচৰত এটা হাঁহিৰ পাত্ৰ হৈছে কাৰণ বিজেপি বুলি ক'লে আজি ইমান ডাঙৰ ডিচিশ্যন তেওঁলোকে লৈ আহিছে কাশ্মীৰত আপোনালোকে চাওক 370 বিল বাতিল কৰাৰ কথাই হওক বা আপোনালোকে বাবৰি মছজিদ বা ৰাম মন্দিৰৰ যি দীৰ্ঘদিনৰ এটা সমস্যা তেওঁ মানে বিজেপি দলৰ নেতৃত্বত তেওঁলোকে সমাধানত আনিলে তো এই 6 জনগোষ্ঠীৰ যোনটো সমস্যা তেওঁলোকে এক চুটকিত তেওঁলোকে এই সমস্যাটো সমাধান কৰিব পাৰে কিন্তু মই ভাবো অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে 6 জনগোষ্ঠীক লৈ পেলে তেওঁ ৰাজনীতি কৰিব ওলাইছে কাৰণ তেওঁ ভাবে যে তেওঁ ট্ৰাইবেল সংঘক যি অজুহাত দেখুৱাই আছে এইটো এটা দুৰ্ভাগ্যজনক কথা কাৰণ এসটি দিবৰ কাৰণে ট্ৰাইবেল সংঘক মানে হুতপুচ কৰাৰ কোনো ইয়াতে প্ৰয়োজন নাই কিন্তু ইয়াতে আমি যি দেখা পাইছো ট্ৰাইবেল সংঘৰ লগত থকা যি ইউপিপিএল হওক বা বিপিএফে হওক এই তেনেকুৱা ধৰণৰ মানে কাৰ্বি নেতৃত্বত যি ৰাজনৈতিক দল হওক এই এমএলএ বিলাক পাবৰ কাৰণে তেওঁলোকক মানে খোজ কৰিবৰ কাৰণে এই ট্ৰাইবেল সংঘৰ লগত এটা যোগ দিছে বিজেপি চৰকাৰে কিন্তু ইয়াতে আমাৰ 6 জনগোষ্ঠীয়ে বুজি পোৱাটো দৰকাৰ যদি ট্ৰাইবেল সংঘক লৈ যদি বিজেপি চলি আছে তেতিয়াহ'লে ট্ৰাইবেল সংঘক লৈ পেলে চৰকাৰ গঠন কৰক 6 জনগোষ্ঠী একত্ৰিত হৈ পেলে এটা এক্সট্ৰা ভাবে এটা ইউনিটি হৈ পেলে মানে চৰকাৰ বিজেপিৰ এগেইনষ্টত মানে এবাৰ ইলেকশ্যনত কাম কৰিব লাগে সেইটো মোৰ আহ্বান থাকিব কাৰণ মই ভাবো যে এই 6 জনগোষ্ঠীৰ যোনটো ইস্যুস এটো ৰাজনৈতিক ইস্যুস আপোনালোকে ইয়াতে মানে জাতীয় সংগঠনে যিমানে আন্দোলন কৰক আপোনালোকে এই ইস্যুটো ফুলফিল কৰিব নোৱাৰিব আপোনালোকে যদি ইয়াতে ৰাজনৈতিকভাৱে যদি আন্দোলন কৰে আৰু বিজেপিৰ এগেইনষ্টত যদি কাম কৰিব পাৰে তেতিয়াহে বিজেপি ভয় খাব হেহে আমি জয় ভাৰত পাৰ্টি সমগ্ৰ অসমতে আমি কাম কৰি আছো গতিকে 6 জনগোষ্ঠীক মই আহ্বান জনাম জয় ভাৰত পাৰ্টিৰ লগত থাকি পেলে আমি হুকিয়াকে আমি চৰকাৰ গঠন কৰিলে আমাৰ সমস্যাসমূহ সমাধান কৰিব পাৰিম বুলি মই আশাবাদী ধন্যবাদ